মোৰ চৌপাশে এই বিশাল পথাৰ আৰু এই বিশাল পথাৰতে এসময়ত এই বিশাল খেতিত পোকে ধৰিছিল আৰু পোকে সমগ্ৰ খেতি নষ্ট কৰি পেলাইছিল আৰু তেনেকুৱা এটা সময়তে এই পথাৰৰ মাজত থকা এখন থানত ইয়াৰ ৰাইজে ঈশ্বৰৰ ওচৰত আৰাধনা কৰিছিল আৰু লোকবিশ্বাস মতে লোকবাদ মতে তাৰে পিছৰ দিনাই খুব অলৌকিকভাৱে খুব আকস্মিকভাৱে সেই পোকবোৰ নাইকিয়া হৈ খেতিসমূহ ৰক্ষা কৰিছিল আৰু তেতিয়াৰে পৰাই প্ৰতি বছৰৰ 26 জানুৱাৰী তাৰিখৰ দিনা এই থানত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠান অনুষ্ঠিত কৰা হয় যি অনুষ্ঠানত প্ৰতি বছৰে লক্ষ লক্ষাধিক মানুহৰ সমাগম হয় লক্ষ লক্ষাধিক মানুহে ইয়াৰ ভোগ গ্ৰহণ কৰে আৰু এইখনে সেইখন 500 বছৰ পুৰণি মাৰুলি থান যিখন মাৰুলি থানৰ কথা মই ইতিমধ্যে ক'লো আৰু এই মাৰুলি থানত ভকতৰ মনৰ বাঞ্ছা পূৰণ হয় বুলি ইতিমধ্যে লোকবিশ্বাস আছে আৰু এইদৰে এই মাৰুলি থানৰ পথাৰসমূহ চিকুনাই তোলা হৈছে এইদৰে পথাৰৰ মাজত কাৰ্যালয় গঢ়ি তোলা হৈছে সৌটো এটা কাৰ্যালয় গঢ়ি তোলা হৈছে তাৰোপৰি এইদৰে এটা সভাগৃহও গঢ়ি তোলা হৈছে মাৰুলি থানৰ যিসমূহ সভা এই সভাসমূহ সভাগৃহতে অনুষ্ঠিত কৰা হ'ব আৰু তাৰোপৰি এইদৰে পথাৰসমূহ চিকুনাই তোলা হৈছে এইখিনিতে দৰ্শকসকলক জনাবলৈ ভাল পাম যে বৰপেটাৰ যি বৰপেটা সত্ৰ মাধৱদেৱে প্ৰতিষ্ঠা কৰা বৰপেটা সত্ৰ সেই বৰপেটা সত্ৰৰ যি বৃহৎ তুলসীৰ খুঁটা সেই বৃহৎ তুলসীৰ খুঁটা এই তুলসীবাৰীৰ মাৰুলি থানৰ পৰা যোৱা আহক আমি এই বিষয়ে সবিশেষ বুজ লওঁ আপুনি ক'লে যে বৰপেটা সত্ৰৰ যিটো তুলসীৰ খুঁটা সেই তুলসীৰ খুঁটাটো ইয়াৰ পৰা যোৱা সবিশেষ অলপ বুজাই মই এবাৰ সত্ৰলৈ গ'লোঁ এটা উৎসৱত নহয় অফ টাইমতে মই গৈছিলোঁ যাতে মই মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিব পাৰোঁ যাই তাৰে ভকত মানে বৃন্দক মই সুধিলোঁ যে এই খুঁটা ক'ৰ পৰা আহিছে মোৰ এটা মানে আশা হৈ আছিল যে আমাৰ এতিয়া আটা পিঠাবিলাকে কৈ আছিল যে সত্ৰ গৈছে ইয়াৰ খুঁটা তাৰপিছত তেওঁ মোক ক'লে যে এই খুঁটা তুলসীবাৰীৰ পৰা আহিছে গতিকে ৰাতি আমাৰ ভকতক সপোনত দেখুৱাইছে যে এই তুলসী গছডালৰ পৰা খুঁটা আনি সত্ৰত লগাব দিছিল গতিকে সেই হিচাপে তেওঁলোকে লগাইছে মই তেতিয়া শুনি মই নিজেও ধন্য হৈছোঁ আৰু মই তুলসী খুঁটাকো প্ৰণাম কৰিছোঁ মই তাৰে পৰা আমাৰ শ্ৰী শ্ৰী গোপাল গৰখীয়ালৈও মই প্ৰণাম জনাইছোঁ এই যে খৰিবোৰ দেখিছে দমাই থোৱা আছে দূৰত বহু দূৰ দূৰণিলৈকে এই খৰিবোৰ সেইদিনা ভোগৰ বাবে দমাই থোৱা খৰি আৰু এইসমূহ হৈছে চৌকা যিসমূহ চৌকাত প্ৰায় 100টা চৌকা আৰু 100টা চৌকাত সেইদিনা ভক্তবৃন্দৰ বাবে ইয়াত ভোগৰ ব্যৱস্থা কৰা হ'ব খিচিৰি ভোগৰ ব্যৱস্থা কৰা হ'ব এইদৰে পথাৰৰ মাজত নৰা চাফা কৰি এইদৰে দীঘল দীঘল শাৰী তৈয়াৰ কৰা হৈছে যিসমূহ শাৰীত যাক নাৰাৰ খলি বুলিও কোৱা হয় এই শাৰীসমূহত মানুহে বহিব আৰু গোপাল গৰখীয়াৰ ভোগ গ্ৰহণ কৰিব আৰু এনেকুৱা এটা শাৰীত প্ৰায় 1000 মানুহে একেলগে ভোগ খাব পৰা একেলগে খিচিৰি খাব পৰাৰ ব্যৱস্থা থকা বুলি ইতিমধ্যে আমাক বিষয়ববীয়াই জানিবলৈ দিছে আৰু এনেদৰে মেচিনেৰে পথাৰৰ মাজৰ নৰাসমূহ চাফা কৰি থকা হৈছে যাতে ভক্তগণে এই পথাৰতে বহি শ্ৰী গোপাল গৰখীয়াৰ ভোগ গ্ৰহণ কৰিব পাৰে আৰু এই যে নৰা চাফা কৰি থকা মানুহগৰাকী এই মানুহগৰাকীৰ বিষয়ে এটা অতি বৰ ভাল লগা কথা আছে কি হে ভাল লগা কথা আমি পৰৱৰ্তী শ্বটটো দেখাবলৈ চেষ্টা কৰিছোঁ বলক পৰৱৰ্তী শ্বটটোত আমি গম লওঁ এইমাত্ৰ আপুনি যিগৰাকী ব্যক্তিক অৰ্থাৎ ইয়াৰ আগৰ শ্বটটোত আপুনি যিগৰাকী ব্যক্তিক নৰা কাটি থকা দেখিলে সেই ব্যক্তিগৰাকীক হয়তো আপুনি হাজিৰা দি নৰা কটোৱা বুলি ভাবিছে কিন্তু মই আপোনালোকৰ জ্ঞাতাৰ্থে জনাবলৈ ভাল পাম সেই ব্যক্তিগৰাকী এই যিটো অনুষ্ঠান সেই অনুষ্ঠানৰ মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি হয় আপোনাৰ নামটো মোৰ নাম শ্ৰী দ্বিজেন ৰাজবংশী হয় এই অনুষ্ঠানৰ আপুনি মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি তথাপি কিন্তু আপুনি নৰাৰ খলি কাটিছে সাধাৰণতে কিন্তু অনুষ্ঠানসমূহত দেখা যায় যে সভাপতি বা সম্পাদকে এনেকুৱা ধৰণৰ কামবিলাক নকৰে সভাপতি সম্পাদকে সদায় যিবিলাক বিত্তীয় দিশ বা আনুষ্ঠানিক দিশবিলাকতহে থাকে এনেকুৱা ধৰণৰ কামবিলাক সাধাৰণতে হাজিৰা লগাই কৰা হয় গতিকে এই অনুষ্ঠানটোৰ বিশেষত্বটো ইয়াতে প্ৰতিফলিত হয় নেকি কি ক'ব তাৰমানে আমাৰ এই অনুষ্ঠানটোৰ প্ৰতি ৰাইজৰ যিটো বিশ্বাস মই নৰা কটা নহয় ইয়াত বিভিন্নজনে স্বাৱলম্বীভাৱে নিজৰ নিজৰ কামবিলাক দায়িত্ব লৈ কৰি আছে যেনে ফিল্ড চেঁচাই হওক চৌকা খান্দা হওক বিভিন্ন ধৰণৰ কাম কাজবিলাক এনেধৰণে কৰিছে মই হয়তো নাৰাখিনিয়ে কাটিছোঁ গতিকে ঈশ্বৰৰ প্ৰতি থকা মানে অপাৰ বিশ্বাসৰ প্ৰতি আমাৰ এই শ্ৰদ্ধা আছে আৰু এই শ্ৰদ্ধাই আমাক মানে সাৰোগতও কৰিছে গতিকে তেখেতক আমি এৰিব নোৱাৰোঁ মইতো ভাবোঁ মোৰ শক্তি যেতিয়ালৈকে তেওঁ ৰাখে তেতিয়ালৈকে মই নাৰা বিনা বেতনে মই কাটি দি থাকিম উৎসৱৰ প্ৰতি এইটো মোৰ ঈশ্বৰৰ প্ৰতি এটা শ্ৰদ্ধা আৰু তেওঁৰ কৃপাত মই বিভিন্ন বেমাৰ আজাৰো মই ভাল পাইছোঁ গতিকে মোক শক্তি দিছে মই মেচিনটো লোৱাৰ পিছত
মই গমেই নাপাওঁ যে কিমান ভাগৰ লাগে বা কিবা। এইটো এটা আচৰিত মাহাত্য বুলি মই ভাবোঁ। এই নাদাৰ খলি আপুনি কেইটা কাটিলে ইতিমধ্যে কেইটা কাটিলে? এতিয়া মই 40টালৈকে কাটিলোঁ এদিনত? এদিনত নহয়, এদিনত প্ৰায় 10টালৈকে কটা গৈছে। অকলে? অকলে আছে আৰু 2এটাও আছে। তথাপি আপুনি বিশেষভাৱে কাটিছে? বিশেষভাৱে মই কাটিছোঁ। আৰু কেইটা কাটিব? মই এইবাৰ 7টালৈকে কাটিছোঁ মানে বেছিকৈ। আজি মইতো 9টা কাটিম বুলি ভাবিছোঁ খলি। এটা খলিত কিমান ব্যক্তি একেলগে ভোগ খাব পৰাৰ ক্ষমতা আছে? প্ৰায় 1000 মানুহ। অৰ্থাৎ প্ৰায় 1000 মানুহে একেলগে ভোগ খাব পৰাৰ ক্ষমতা থকা খলি আপুনি 40টা ইতিমধ্যে কাটিছে আৰু 60টা কাটিব। আমাৰ লগত উপস্থিত আছে এই অনুষ্ঠানৰ এগৰাকী বিষয়ববীয়া। আমি জানিবলৈ বিচাৰিম যে অনুষ্ঠানটো এইবাৰো কি ধৰণে আয়োজন কৰা হৈছে, অথবা এইবাৰ অনুষ্ঠানটোৰ আয়োজনত বিশেষ কি আছে, কিবা অনুষ্ঠানটোৰ বিষয়ে অলপ ক'ব। বৰ্তমান আমাৰ এই অনুষ্ঠানটো 41 বছৰ চলি আছে, 41তম হয়। আমি ইতিমধ্যে সাজু হৈছোঁ 1 লাখ ভক্তক ইয়াতে আমি আদৰৰ কাৰণে সাজু হৈছোঁ। আমি বিগত বাৰে কম, আমি যোৱা বছৰ তাৰ আগৰ বছৰত আমি ইয়াতে 1 লাখ ভক্তক আমি ইয়াতে খিচিৰি ভোগ আমি খুৱাইছোঁ। এইবাৰ আমি আশা ৰাখিছোঁ হয়তো 1 লাখতকৈ বেছি হ'ব, কাৰণ প্ৰত্যেক বছৰে আমি অভিজ্ঞতাৰ পৰা কম, প্ৰত্যেক বছৰে ইয়াতে মানুহ ভক্তৰ সংখ্যা বাঢ়ি আছে। এইবাৰ আমি ইতিমধ্যে 120টা চৌকাৰ ব্যৱস্থা কৰিছোঁ। 350জন ৰান্ধনি ইয়াতে আমাৰ ৰন্ধন কাৰ্যত সহায় কৰিব। তাৰোপৰি ধৰ্মালোচনী সভা হ'ব, ছোৱালী নাগাৰ নাম থাকিব, পুৰুষ নাগাৰ নাম থাকিব, আৰু সাংস্কৃতিক ধৰ্মীয় শোভাযাত্ৰাও হ'ব। এই অনুষ্ঠানখনৰ বিশেষত্বৰ বিষয়ে নিশ্চয়কৈ মই আৰু বঢ়াই ক'ব নালাগে, কাৰণ বৰপেটা সত্ৰ অসম বিখ্যাত মাধৱদেৱে প্ৰতিষ্ঠা কৰা এখন সত্ৰ, যিখন সত্ৰৰ যি তুলসীৰ খুঁটা, সেই তুলসীৰ খুঁটা মই থানখন এবাৰ দেখুৱাই দিছোঁ। এই থানৰ পৰাই যোৱা, আৰু এই কথা তাৰ ভকতে নিজে কৈছে, আৰু তেওঁ হেনো সপোনত দেখুৱাইছিল ইতিমধ্যে বিষয়ববীয়াগৰাকীয়ে ক'লে। গতিকে 26 জানুৱাৰীৰ যিটো অনুষ্ঠান, সেই অনুষ্ঠানটোত আমি আমাৰ মাধ্যম পৰিয়ালৰ ফালৰ পৰাও সমূহ অসমবাসীকে নিমন্ত্ৰণ জনালোঁ। আপোনালোকে এবাৰ আহক ৰঙিয়াৰ তুলসীবাৰীৰ এই মাৰুলী থানলৈ, আৰু আহি অনুভৱ কৰক এই অনুষ্ঠানখনৰ, এই থানখনৰ মাহাত্ম্য। গতিকে ধন্যবাদ। যদি এই ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। গতিকে ধন্যবাদ। আকৌ লগ পাম আকৌ এটা নতুন ভিডিঅ'ত। তেতিয়ালৈ চাই থাকক মাধ্যম।